নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে অসমবাসী ৰাজ্যখনে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আৰু আজিৰ প্ৰথমটো খবৰ হৈছে ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ, অৰ্থাৎ আধাৰ কাৰ্ডক লৈ আহি গ'ল ডাঙৰ খবৰ। নাগৰিকত্ব প্ৰমাণ পত্ৰ নহয় এতিয়াৰে পৰা আধাৰ কাৰ্ড। গতিকে আধাৰ কাৰ্ডক লৈ নতুন এটা নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। আধাৰ কাৰ্ডক লৈ আহি গ'ল এটা ডাঙৰ খবৰ, অৰ্থাৎ আধাৰ কাৰ্ডৰ গৰাকীসকলৰ বাবে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নহয় বুলি এতিয়াৰে পৰা ঘোষণা কৰিছে। লগতে জন্মৰ প্ৰমাণ পত্ৰ নহয় আধাৰ কাৰ্ড। গতিকে আধাৰ কাৰ্ডক লৈ এটা ডাঙৰ আপডেট আহিছে। আধাৰ কাৰ্ড কেৱল পৰিচয় পত্ৰহে বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে ই চাইনৰ বাবেও গ্ৰহণযোগ্য হ'ব আধাৰ কাৰ্ড। গতিকে আধাৰ কাৰ্ড থকা প্ৰতিটো পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। SIৰ মাজতে এই ডাঙৰ ঘোষণা মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰৰ। আধাৰ কাৰ্ডক লৈ আহি গ'ল এটা ডাঙৰ খবৰ। যদিহে আপোনাৰ আধাৰ কাৰ্ড আছে তেনেহ'লে এটা ডাঙৰ খবৰ। আধাৰ কাৰ্ড নাগৰিকত্ব অথবা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ নহয় বুলি ইতিমধ্যে ঘোষণা কৰিছে। লগতে জন্মৰ প্ৰমাণ পত্ৰ নহয় আধাৰ কাৰ্ড। গতিকে আধাৰ কাৰ্ডক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে ৰাজ্যবাসীৰ বাবে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে ৰাজ্যবাসীৰ বাবে আন এটা ডাঙৰ খবৰ, অৰ্থাৎ অসমত আৰু নচলিব বহু বিবাহ। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিদিয়ে অনুমতি। অসমত আৰু নচলিব বহু বিবাহ বুলি ইতিমধ্যে ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ধৰ্মই অনুমতি দিলেও হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিদিয়ে অনুমতি বহু বিবাহৰ বাবে। পুৰুষে এজনীতকৈ বেছি মহিলাক বিয়া কৰালে যাব লাগিব এতিয়াৰে পৰা জেল। লগতে যি ধৰ্মৰে নহয় কিয় 7 বছৰ পৰ্যন্ত হ'ব জেল বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। তাৰ বিকল্প আৰু একোৱে হ'ব নোৱাৰে। গতিকে ৰাজ্যৰ লাখ লাখ পৰিয়ালৰ বাবে এটা ডাঙৰ খবৰ। ধৰ্মই অনুমতি দিলেও কৰাব নোৱাৰিব এতিয়াৰে পৰা বহু বিবাহ। বহু বিবাহক লৈ ৰাজ্যত আহি আছে কঠোৰ আইন। গতিকে এইটো এটা ডাঙৰ আপডেট ৰাজ্যবাসীৰ বাবে। বাৰে বাৰে বিয়া পাতি থকা পুৰুষৰ বিৰুদ্ধে লোৱা হ'ব আইনী ব্যৱস্থা। 7 বছৰ পৰ্যন্ত জেল হ'ব পাৰে। বিবাহক লৈ বিধানসভাত আইন আনি আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰথম পত্নীক বিচ্ছেদ নকৰাকৈ দ্বিতীয় বিবাহ কৰিলে 7 বছৰ পৰ্যন্ত হ'ব জেল। এজনীতকৈ বেছি পত্নী ৰাখিব নোৱাৰিব অসমৰ কোনো পুৰুষে এতিয়াৰে পৰা। অহা 25 নৱেম্বৰত বিধানসভাত উত্থাপন হ'ব বিধেয়ক বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। বিবাহক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য। লগতে অসমত আৰু নচলিব বহু বিবাহ। গতিকে যিসকলে কৰিম বুলি ভাবিছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। ধৰ্মই অনুমতি দিলেও এতিয়াৰে পৰা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে নিদিয়ে অনুমতি। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে নিযুত মইনা আঁচনিক লৈ। সোমবাৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুভ আৰম্ভণি কৰে নিযুত মইনা আঁচনি 2.0। গুৱাহাটীৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত আয়োজিত অনুষ্ঠানত ৰাজ্যৰ ছাত্ৰীসকলৰ মাজত এই আঁচনিৰ চেক বিতৰণ কৰা হয়। লগতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে আঁচনিখনে 2025 আৰু 26 বৰ্ষত ৰাজ্যত 3.5 লাখৰো অধিক ছাত্ৰীক উপকৃত কৰিব। 2024 আৰু 25 বৰ্ষত 1,60,000তকৈ অধিক ছাত্ৰীয়ে আঁচনিখনৰ জৰিয়তে উপকৃত হৈছিল, অৰ্থাৎ নিযুত মইনা আঁচনি 1.0ৰ অধীনত। আৰু এতিয়া আঁচনিখন নিযুত মইনা আঁচনি 2.0 আৰম্ভ কৰিছে। উল্লেখযোগ্য যে নিযুত মইনা আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতি মাহে 1,000 টকাকৈ লাভ কৰিব। সংহত শিক্ষক প্ৰশিক্ষণ কাৰ্যসূচীত নামভৰ্তি কৰা ছাত্ৰীসকলে ধৰি স্নাতক পাঠ্যক্ৰমত নামভৰ্তি কৰা ছাত্ৰীসকলে প্ৰতি মাহে 1,250 টকাকৈ আৰু স্নাতকোত্তৰ পাঠ্যক্ৰমত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতি মাহে পাব 2,500 টকাকৈ সৰ্বাধিক 10 মাহৰ বাবে লাভ কৰিব। লগতে এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোতে ঘোষণা কৰে। অৰ্থাৎ নিযুত মইনা আঁচনিক লৈ এইটো এটা ডাঙৰ আপডেট আছিলে। অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিযুত মইনা আঁচনি 2.0 আঁচনি আজিৰ দিনটোতে শুভ আৰম্ভণি কৰে আৰু কেইবাটাও ডাঙৰ সিদ্ধান্ত লয় ছাত্ৰীসকলৰ বাবে। আৰু আগলৈ চাওক কি নতুনকৈ আপডেট দিছে। মুখ্যমন্ত্ৰীয়ে কয় যে বিগত বৰ্ষত 1,61,302 গৰাকীয়ে ছাত্ৰীয়ে নিযুত মইনা আঁচনিৰ সুবিধা লাভ কৰাৰ বিপৰীতে এইবাৰ 3,50,265 গৰাকী ছাত্ৰীয়ে এই সুবিধা লাভ কৰিছে। ইয়াৰ উপৰিও বিগত বৰ্ষৰ তুলনাত 30,000ৰো অধিক ছাত্ৰীয়ে শিক্ষানুষ্ঠানত নামভৰ্তি কৰিছে। ই নিশ্চয়কৈ শিক্ষাখণ্ডৰ বাবে ভাল খবৰ। কোনো ছাত্ৰীয়ে যাতে আধাতে শিক্ষা ত্যাগ নকৰে তাৰ বাবে এই আঁচনিখনে সহায় কৰিব। গতিকে ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে এটা ডাঙৰ খবৰ। কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে যাতে কোনো এগৰাকী ছাত্ৰীয়ে আধাতে পঢ়া ত্যাগ নকৰে। কাৰণ তেওঁলোকক চৰকাৰে প্ৰতি মাহে 1,000ৰ পৰা আৰম্ভ কৰি 2,500 টকালৈকে দিব। আৰু আগলৈ চাওক।
লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বাল্য বিবাহ ৰোধত এই আঁচনিয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। আগতে বহু ছোৱালীয়ে সোনকালে বিয়া হৈছিল। এয়া ৰোধ কৰিবলৈ চৰকাৰে বহু ব্যৱস্থা গ্ৰহণ কৰিছে। মহাবিদ্যালয়ত ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়াকৈ কৰিছে। লগতে নৱম শ্ৰেণীৰ ছাত্ৰীক চাইকেল, উচ্চতৰ মাধ্যমিক সুখ্যাতিৰে উত্তীৰ্ণসকলক স্কুটি দিয়া আদিৰ ব্যৱস্থা কৰা হৈছে। গতিকে এই নিযুত মইনা আঁচনিখন বাল্য বিবাহৰ ৰোধতহে আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তথা অসম চৰকাৰে। লগতে স্নাতক শ্ৰেণীৰ পঞ্চম বাৰ্ষিকত অধ্যয়ন কৰা ছাত্ৰীসকলে ৰাজ্যৰ পলিটেকনিক ITIত অধ্যয়ন ছাত্ৰীকো নিযুত মইনা আঁচনিয়ে সামৰি ল'ব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। লগতে ইয়াৰ ফলত আঁচনিখনৰ সুবিধা লাভ কৰা ছোৱালীৰ সংখ্যা 1 লাখ বৃদ্ধি পাব। লগতে তেওঁ কয় যে চৰকাৰৰ লক্ষ্য হৈছে 10 লাখ ছাত্ৰীক নিযুত মইনা আঁচনিখনৰ জৰিয়তে শিক্ষা গ্ৰহণৰ সুবিধা কৰি দিয়া। গতিকে ৰাজ্যৰ লাখ লাখ ছাত্ৰীসকলৰ বাবে এইটো এটা ডাঙৰ আপডেট আছিলে। আৰু আজিৰ পৰৱৰ্তী খবৰটো হৈছে নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সোমবাৰে মহানগৰীত অপহৰণ চলাই আটক হ'ল বীৰ লাচিত সেনাৰ 8জনকৈ সদস্য। পুৱা 9:30 প্ৰতীক্ষা হস্পিটেলৰ সন্মুখৰ পৰা সংগঠনটোৰ 10ৰ পৰা 12জনীয়া এটা গোটে অপহৰণৰ চেষ্টা চলাইছিল যুৱকক। আনকি যুৱকজনৰ পৰা 15ৰ পৰা 20 লাখ টকাৰ মুক্তিপণ দাবীৰো অভিযোগ উত্থাপন হৈছে সংগঠনটোৰ সদস্যসকলৰ বিৰুদ্ধে। গতিকে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বীৰ লাচিত সেনাৰ বিৰুদ্ধে ডাঙৰ মন্তব্য আগবঢ়াইছে। আগলৈ চাওক। ইয়াৰ পাছতে দিছপুৰ আৰক্ষীৰ অভিযান চলাই আটক কৰে সংগঠনটোৰ 8জনকৈ সদস্যক। এই ঘটনাৰে জড়িত অভিযোগত বিশ্বজিৎ দলে, ইমজাজুল হক, ৰোহন আলী, মোহন বৰা, নিতু আহমেদ, চিন্ময় দেৱ, ৰিয়াজ আহমেদ, বিৰাজ বালা কলিতাক আৰক্ষীয়ে আটক কৰিছে। লগতে ইৰশ্বাদ খান নামৰ এজন গোচৰৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰি আটক কৰে যুৱক কেইজনক। অপহৃত ৰাহুল মিশ্ৰৰ বন্ধু ইৰশ্বাদ খান বুলি ইতিমধ্যে জানিব পৰা গৈছে ছ'চিয়েল মিডিয়া আপডেট অনুসৰি। গতিকে বীৰ লাচিত সেনাৰ বিৰুদ্ধে ডাঙৰ এটা আপডেট আহি পৰিছে। আগলৈ চাওক। এই ঘটনাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বীৰ লাচিত সেনাৰ কাৰ্যত আমি অসন্তুষ্ট। সংগঠনটোৱে পৰিৱেশ নষ্ট কৰিছে। আলপা স্বাধীনৰ দৰে বীৰ লাচিত সেনাকো হয়তো আমি নিষিদ্ধ কৰিব লাগিব বুলি মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে যে ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায় পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। কালি লাচিত সেনাৰ এগৰাকী সদস্যই আই মাতৃক লৈ যি মন্তব্য দিলে তাৰ বাবে মই আৰক্ষীক কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছোঁ। গতিকে এই লাচিত সেনাৰ সদস্যই আই মাতৃসকলক যি ধৰণে মন্তব্য কৰিলে তাৰ বাবে চৰকাৰক আহ্বান জনাইছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই, অৰ্থাৎ আৰক্ষীক, যে তেওঁৰ বিৰুদ্ধে আইনগতভাৱে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ। গতিকে এইটো এটা ডাঙৰ আপডেট আছিলে আজিৰ। গতিকে বন্ধুসকল, আজি আছিলে এইটো এটা ইনফৰ্মেটিভ ভিডিঅ' আৰু গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টো চাই কেনেকুৱা পালে? যদি ভাল পালে চেনেলটোত নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব। কিবা সুধিবলগীয়া বা জানিবলৈ ইচ্ছা আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই নিশ্চয় ৰিপ্লাই দিবলৈ চেষ্টা কৰিম। লগতে এই ভিডিঅ'টো সকলোৱে অসমবাসী ৰাইজৰ মাজলৈ শ্বেয়াৰ কৰি দিব। আৰু এই ধৰণৰ ভিডিঅ' যদি আপোনালোকে চাই ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।